নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ দেৱ লাইব্ৰেৰী চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ 10 নম্বৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ। 10 নম্বৰ চেপ্টাৰৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। 1 নম্বৰত দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত 1 নম্বৰ প্ৰশ্ন দিয়া হৈছে জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল। ইয়াত 4টা অপচন দিয়া হৈছে। ক নম্বৰত আছে হদিয়াত, খ নম্বৰত কলিকতাত, সম্বলপুৰত আৰু ঘ নম্বৰত জয়সাগৰত। ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ কলিকতাত। তাৰপিছত 2 নম্বৰত চোৱা জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল। ডালিমী এটি কালোপযোগী চৰিত্ৰ হোৱাৰ বাবে, ডালিমী এটি ঐতিহাসিক চৰিত্ৰ হোৱাৰ বাবে, গ নম্বৰত আছে ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে, ডালিমী চৰিত্ৰটি সৰল সঞ্চল প্ৰকৃতিৰ হোৱাৰ বাবে। ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে। 2 নম্বৰত চোৱা তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰত লিখিবা মই ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ল'লো কাৰণ বেজবৰুৱাৰ বাবে ডালিমী কেৱল এটা নাটকৰ চৰিত্ৰ নহয়, বৰঞ্চ তেওঁৰ মনৰ আদৰ্শ নাৰী হিচাপে এই চৰিত্ৰখন গঢ়ি তোলে। বেজবৰুৱাৰ লেখনিত ডালিমী নিৰ্ভীক, সাহসী, ধৰ্মনিষ্ঠ আৰু স্বদেশপ্ৰেমিক ৰূপে প্ৰতিফলিত হয়। এই সকলো গুণেৰে ডালিমী বেজবৰুৱাৰ চিন্তাধাৰাৰ প্ৰতীক বা মানস প্ৰতিমা হৈ উঠে। 3 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে। শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা। প্ৰয়োজন হ'লে অভিধানৰ সহায় ল'বা। শব্দ কেইটামান দিয়া হৈছে প্ৰথমত, তাৰ পাছত এই শব্দবিলাকৰ অৰ্থ ইয়াত দিয়া হৈছে। এই শব্দবিলাকৰ অৰ্থ কোনটো হ'ব সেইবোৰ তোমালোকে বাছনি কৰিব লাগিব। ইয়াত চোৱা উত্তৰত শব্দ আৰু সঠিক অৰ্থ। ইয়াত হেঁপাহ শব্দৰ অৰ্থ হ'ব হাবিয়াস। তাৰ পাছত আছে সাৰ্থক। সাৰ্থক শব্দৰ অৰ্থ হ'ব সফল। হাইলাখৰ হ'ব সদৃশ। প্ৰতিমা শব্দৰ অৰ্থ হ'ব স্মৃতি। ক্ৰুটিৰ অৰ্থ হ'ব দুখ। অনুপ্ৰাণিত শব্দৰ অৰ্থ হ'ব উৎসাহিত। সদৃশ শব্দৰ অৰ্থ হ'ব গৰুৰ পক্ষী। 4 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত ক নম্বৰ প্ৰশ্ন দিয়া হৈছে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি। উত্তৰটোত হ'ব প্ৰথম অসমীয়া কথাছবিৰ নাম হ'ল জয়মতী। খ নম্বৰত আছে জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল। জয়মতী কথাছবিখন 1935 খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল। গ নম্বৰ প্ৰশ্ন দিয়া আছে জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল। জয়মতী কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। ঘ নম্বৰ প্ৰশ্ন চোৱা বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল। উত্তৰটো হ'ব বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা আহিছিল। ঙ নম্বৰ প্ৰশ্ন দিয়া হৈছে বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল। উত্তৰটোত হ'ব বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন দিয়া আছে তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াত ক নম্বৰ প্ৰশ্নত দিয়া হৈছে জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখন সৰহভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক, কিন্তু ডালিমী সম্পূৰ্ণৰূপে তেওঁৰ মানস প্ৰতিমা। তেওঁৱে কেতিয়াও ভবা নাছিল যে
ডালিমীক তেওঁৰ মানসপটৰ বাহিৰে কেতিয়াবা ইহজনমত দেখিবলৈ পাব। কিন্তু জয়মতী ফিল্মৰ ডালিমীয়ে তেওঁৰ সপোন দিঠক কৰিলে। খ নম্বৰ প্ৰশ্ন চোৱা, অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল? উত্তৰত লিখিবা, পৃথিৱীৰ আন দেশবোৰত যেনেদৰে ফিল্মৰ নিৰ্দিষ্ট এক প্ৰভাৱ থাকে, অসমতো কম বেছি সেয়াই দেখা যায়। ৰেল, বিজুলী দাৰ, আকাশী বিমান আদিকে আমাৰ সমাজে গ্ৰহণ কৰিছে আৰু এইবোৰ আগলৈও থাকিব। তেনেদৰে ফিল্মো সমাজত এক আৱশ্যম্ভাৱী উপাদান হিচাপে স্থায়ী হৈ পৰিছে। আকাশী বিমান যদি কেৱল ওপৰৰ পৰা বোমা পেলোৱাতহে ব্যৱহাৰ কৰা হয়, তেনেহলে তাৰ ফলাফল হ'ব পাৰে ভয়ংকৰ। একেদৰে ফিল্ম যদি সাজ বা গঠনমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়, তেনেহলে তাৰ ফলাফলো হ'ব ভাল। কিন্তু যদি অসজ বা অপকাৰী উদ্দেশ্যৰে ব্যৱহাৰ হয়, তেন্তে তাৰ ফল হ'ব বিয় পৰ্যায়ৰ। গ নম্বৰ প্ৰশ্ন দিয়া হৈছে, বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে? ইয়াত কেইটামান কাৰণ দিয়া হৈছে। প্ৰথমটো হৈছে নাটকখনৰ কাহিনী চৰিত্ৰ বেজবৰুৱাৰ মনপটৰ সৈতে মিল খাইছে। 2 নম্বৰত আছে অভিনেতা অভিনেত্ৰীৰ অভিনয় প্ৰভাৱশালী। 3 নম্বৰত আছে জ্যোতিপ্ৰসাদৰ ধন, শিক্ষা আৰু শিল্প চেতনাই ফিল্মখনক সাৰ্থক কৰিছে। আৰু 4 নম্বৰত আছে অসমীয়াৰ দ্বাৰাই অসমীয়াৰ বাবে ফিল্ম নিৰ্মাণ হৈছে। 6 নম্বৰ প্ৰশ্ন দিয়া হৈছে, কোনে কাক কৈছিল লিখা? ইয়াত ক নম্বৰ প্ৰশ্ন দিয়া হৈছে, অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল। এই কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই নৰেন বৰদলৈক কৈছিল। তাৰপাছত চোৱা খ নম্বৰত, ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত। এই উক্তিটো কোনে কাক কৈছিল? নৰেন বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাক এই কথাষাৰ কৈছিল। গ নম্বৰত চোৱা, এই বুঢ়াৰ এই আশা নে নহয় ঈশ্বৰে জানে। উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই নিজকে কৈছিল। 7 নম্বৰ প্ৰশ্নত চোৱা, গৰুহুৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰো, যেতিয়া টিপচী উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব। শিক্ষকৰ সহায় লৈ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এই উক্তিৰ দ্বাৰা লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে প্ৰত্যেক মানুহৰ নিজৰ ক্ষমতা, আগ্ৰহ আৰু সীমাবদ্ধতা থাকে। সেইকাৰণে নিজকে আনৰ লগত তুলনা নকৰাকৈ নিজৰ গুণ আৰু সীমাবদ্ধতাৰ ভিতৰত কাম কৰি আনৰ গুণ বা সফলতাৰ লগত নিজৰ তুলনা কৰাটো উচিত নহয়। তুলনাই মনোবল কমায়, কিন্তু যদি আপুনি নিজৰ আগৰ অৱস্থাৰ লগত নিজক তুলনা কৰে, তেন্তে আপুনি সঁচাকৈয়ে উন্নতি কৰিব পাৰে। সেয়ে নিজৰ কামত মন দি আগবঢ়াটো বেছি যুক্তিসংগত আৰু শান্তিৰ পথ। 8 নম্বৰ প্ৰশ্ন দিয়া হৈছে, সাক্ষাৎকাৰটোৰ কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰি লিখা। এই প্ৰশ্নৰ উত্তৰত তোমালোকে লিখিব পাৰা, সাক্ষাৎকাৰটোৰ ভিতৰত মই যি কথাবোৰ পঢ়ি ভাল পাইছো, তাৰ ভিতৰত আটাইতকৈ অধিক ভাল লগা অংশ হ'ল যেতিয়া ব্যক্তিয়ে নিজৰ জীৱন সংগ্ৰাম আৰু পৰিশ্ৰম বিষয়ে সঁচা কথাবোৰ আগবঢ়াইছিল। সেই অংশত তেওঁ কৈছিল যে কোনো কাম আৰম্ভ কৰোঁতে বাধাসমূহ থাকে, কিন্তু মনোবল আৰু নিষ্ঠা থাকিলে সেই বাধাবোৰ পাৰ হৈ সফলতা লাভ কৰিব পাৰি। এই কথাবোৰ শুনি মোৰ ভিতৰত আত্মবিশ্বাস আৰু অনুপ্ৰেৰণা জাগি উঠিল। তাৰপাছত চোৱা, ইয়াত দিয়া হৈছে ভাষা অধ্যয়ন। ইয়াত 9 নম্বৰ প্ৰশ্ন দিয়া হৈছে, ওপৰৰ উদাহৰণৰ আধাগ্ৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা। এই উদাহৰণটো তোমালোকে কিতাপত চাবা, তাত ভালকৈ উদাহৰণ দিয়া হৈছে। তো ইয়াত প্ৰশ্নত আছে ধৰণ, মৰণ, বিশেষণ, ভীষণ, মসৃণ আৰু মৃণাল। ইয়াৰ তোমালোকক শুদ্ধ ৰূপটো লিখিবলৈ কোৱা হৈছিল। ইয়াত চোৱা ধৰণ, ইয়াত ধৰণ দন্তীয়া ন দিয়া হৈছে, কিন্তু শুদ্ধটো হ'ব মূৰ্ধন্য ন, ধৰণ। তাৰপাছত আছে মৰণ, মৰণৰ শুদ্ধ ৰূপটো হ'ব এই মৰণ। তাৰপাছত আছে বিশেষণ, বিশেষণৰ শুদ্ধ ৰূপটো হ'ব বিশেষণ। ভীষণ, ভীষণ। মসৃণ, মসৃণ। মৃণাল, মৃণাল। ইয়াত চোৱা, ইয়াত দন্তীয়া ন দিয়া আছে চবত,
তাৰ পিছত ইয়াত শুদ্ধ ৰূপটোত হ'ব মূৰ্ধন্য ন। 10 নম্বৰ প্ৰশ্নত আছে তলত থকা শব্দবোৰ নট্যবিধি অনুসৰি বিশ্লেষণ কৰি হিফিটিৰ তালিকাখনৰ উপযুক্ত ঠাইত বহুৱা। ইয়াত কেইটামান শব্দ দিয়া হৈছে সম্ভাষণ, কাৰণ, তুষণ, প্ৰাণ, মসৃণ, তৃণ, ঋণ, ভূষণ, তৰ্পণ, কৰ্ণ, ঘৃণা, তোৰণ, ঘ্ৰাণ, ধৰণী। আৰু ইয়াত চোৱা ৰি থকা বাবে, ইয়াত দিয়া হৈছে ৰি থকা বাবে, ৰ থকা বাবে আৰু চ থকা বাবে। ইয়াত বিশ্লেষণ কৰিবলৈ কোৱা হৈছে নট্যবিধি অনুসৰি। ইয়াত ৰি থকাৰ বাবে ইয়াত চোৱা মসৃণ, ইয়াত ৰিকাৰ আছে, ইয়াত ৰি থকাৰ বাবে তালিকাত হ'ব মসৃণ। তাৰ পাছত আছে তৃণ, ইয়াতো ৰিকাৰ আছে ত্ৰি, সেইকাৰণে ৰি থকা বাবে। তাৰ পাছত আছে ঋণ, ঘৃণা। ৰ থকাৰ বাবে তাত হ'ব কাৰণ, ইয়াত ৰ আছে কৰ্ণ, তৰ্পণ, প্ৰাণ, তোৰণ, ধৰণী। চ থকা বাবে ইয়াত সম্ভাষণ, ইয়াত চ আছে তুষণ, ভূষণ। 11 নম্বৰ দিয়া হৈছে আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্য কেইশাৰীৰ ভাগ বহলাই লিখা। ইয়াত আৰ্হি দিয়া আছে দহু আঙুলিৰে খাই কিন্তু বুঢ়াই হেচুকিলেহে যায়। ভাত এগৰা খাবলৈ হলে যা যোগাৰ কৰাৰ পৰা মুখলৈ নিয়ালৈকে হাতৰ গোটেইকেইটা আঙুলিৰ প্ৰয়োজন হয়, কিন্তু খাবৰ বাবে বুঢ়া আঙুলিৰে মুখৰ ভিতৰলৈ ঠেলিবলগীয়া হয়। বুঢ়া আঙুলি অবিহনে ভাত খোৱা কামটো সহজ নহয়। ঠিক তেনেদৰে কোনো এটা কাম সুকলমে সম্পন্ন হবৰ বাবে পৰিয়াল বা সমাজৰ এজন জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন হয়। সেই জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিজনে দিহা পৰামৰ্শ দি বা আগভাগ লৈ কাম এটা সম্পূৰ্ণ হোৱাত সহায় কৰে। তাৰ পাছত ইয়াত ক নম্বৰ দিয়া হৈছে সজ কাৰ্যৰ সজ ফল, অসজ কাৰ্যৰ অসজ ফল। ইয়াৰ উত্তৰত লিখিবা এই বাক্যটোৱে বুজায় যে যি কাম মনোযোগ, পৰিকল্পনা আৰু যত্ন সহকাৰে কৰা হয় তাৰ ফল সদায় উৎকৃষ্ট হয়, আৰু যদি কোনো কাম কৰোঁতে অভিমানেৰে কৰা হয় তেন্তে তাৰ সদায় বিফল হয়। 6 নম্বৰত দিয়া হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয়। এই প্ৰবাদৰ জৰিয়তে একতাৰ শক্তি বুজোৱা হৈছে। মানুহে যদি একেলগে একে কামৰ বাবে মিলি যায় তেন্তে সৰু সৰু শক্তিৰে এক বৃহৎ ফলাফল উৎপন্ন হয়। এই বাক্যই আমাৰ জীৱনৰ যিকোনো ক্ষেত্ৰত সততা, কঠোৰ পৰিশ্ৰম আৰু সঁচা মনোভাৱৰ গুৰুত্বক বুজায়। এই বাক্যটোৰ পৰা এইটোৱে বুজা গৈছে যে যদি আমি কোনো কাম সকলোৱে মিলি একেলগে সম্পন্ন কৰোঁ তেন্তে সেই কাম উৎকৃষ্ট হ'ব। তাৰ পাছত চোৱা জ্ঞান সম্প্ৰসাৰণ। ইয়াত 12 নম্বৰ প্ৰশ্নত দিয়া হৈছে আইদেউ সন্দিকৈৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা। তোমালোকক কোৱা হৈছে যে আইদেউ সন্দিকৈ সম্পৰ্কে ইন্টাৰনেট কল, কিতাপ যৰ পৰা হলেও তথ্য সংগ্ৰহ কৰি লিখিবলৈ কোৱা হৈছে। তো তোমালোকে উত্তৰত লিখিবা প্ৰথম অসমীয়া বোলছবি জয়মতীত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আমাৰ সকলোৰে জ্ঞাত আইদেউ সন্দিকৈ বৰ্তমান নাৰী সমাজৰো এক মূৰ্ত প্ৰতীক। আইদেউ সন্দিকৈৰ জন্ম হৈছিল 1920 চনৰ 10 এপ্ৰিলত গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱত। পিতৃৰ নাম নীলাম্বৰ সন্দিকৈ আৰু মাতৃ মা লক্ষ্মী। মাত্ৰ এটি শব্দ বংশদেউ, এই শব্দটিয়ে তেওঁৰ জীৱনৰ গতিপথ সলাই পেলাইছিল। ৰক্ষণশীল সমাজে আইদেউৰ জয়মতী চৰিত্ৰত অভিনয় কৰি গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বংশদেউ বুলি সম্বোধন কৰাটোক এক গুৰুতৰ অপৰাধ বুলি গণ্য কৰিছিল আৰু সমাজৰ এলান্দুকলীয়া নীতি নিয়মৰ গইনা লৈ আইদেউ সমাজৰ পৰা বৰ্জন কৰা হয়। আইদেউ সন্দিকৈয়ে 1985 চনতহে নিজৰ অভিনীত জয়মতীৰ অংশ দেখিবলৈ পায়। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ 50 বছৰীয়া জয়মতীৰ সময়ত তেখেতে জয়মতীৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়তে অসমৰ চৰকাৰে তেখেতক মাহে 1000 টকাকৈ এটা পেঞ্চন দিয়াৰ ব্যৱস্থাও কৰি দিয়ে। 1991 চনত তেখেতৰ গাঁৱত আইদেউ নামৰ এখন
ছোৱালীৰ বিদ্যালয় স্থাপন কৰা হয় 13 নম্বৰ প্ৰশ্নত দিয়া হৈছে শব্দ জালখন মনোযোগেৰে চোৱা আৰু তাৰ পৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি তলত দিয়া খালী ঠাইসমূহ পূৰ কৰা প্ৰয়োজন হলে পাঠৰ সহায় লবা ইয়াত কেইটামান শব্দ দিয়া হৈছে এই শব্দ জালৰ পৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি উলিয়াই লিখিবলৈ কোৱা হৈছে ইয়াত চোৱা ক নম্বৰত পুৰাণ সম্বন্ধীয় এই পুৰাণ সম্বন্ধীয় শব্দৰ অৰ্থপূৰ্ণ শব্দটো হ'ব ইয়াত চোৱা ক নম্বৰত দিয়া হৈছে পুৰাণ সম্বন্ধীয় ইয়াৰ উত্তৰটো হ'ব পৌৰাণিক তাৰ পাছত আছে খ নম্বৰ ইতিহাস সম্পৰ্কীয় ইয়াৰ উত্তৰটো হ'ব ঐতিহাসিক গ নম্বৰত আছে গুৰুৱে আশীৰ্বাদ কৰি দিয়া ফুল উত্তৰটোত হ'ব নিৰ্মালী ঘ নম্বৰত দিয়া হৈছে 100 বছৰ বিয়পা কাল উত্তৰত হ'ব শতাব্দী ঙ নম্বৰত দিয়া হৈছে বহু দূৰ যি উত্তৰত হ'ব দুৰ্নিময় এই দুৰ্নিময় আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছো যদি তোমালোকক এই ভিডিঅটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে যদি এই নোটছখন বাই কৰিব বিচাৰিছা তেন্তে তলত দিয়া লিংকত ক্লিক কৰি কিনি বাই কৰিব পাৰা ধন্যবাদ